এই যিখিনি ধৰ্মত থকা মানুহ সেই একেটা নিয়মতে যি অন্য এটা ধৰ্মই আগবাঢ়িব সেইটো কোনো কথা নহয়। আচলতে ধৰ্মবিলাকৰ মাজত কিছু সাদৃশ্য আছে আৰু কিছুমানত সাদৃশ্য নাই। কিন্তু বহু ক্ষেত্ৰত মানুহৰ মাজত আলোচিত এটা বিষয় হ'ল ধৰ্মীয় সংকীৰ্ণতা। গতিকে আপোনাৰ লগত আপুনি যিটো ধৰ্মত আছে সেই ধৰ্মটোত অন্য এটা ধৰ্মৰ মানুহৰ যদিও মিল নাথাকে এই ধৰ্মীয় সংকীৰ্ণতাটো আহি পৰে তাৰ মাজতে। এটা ধৰ্মীয় সংকীৰ্ণতাৰ কাৰণে মানুহৰ মাজত যি ভেদাভেদ সেই বিষয়বস্তুটো বেছিকৈ আগবাঢ়ে। আচলতে ধৰ্মীয় সংকীৰ্ণতাটোক আমি ধৰ্মীয় গৰামী যিটো আছে ধৰ্মীয় গৰামীৰ আন এটা ৰূপ বুলি ক'ব পাৰোঁ। এতিয়া এই ধৰ্মীয় গৰামী বা ধৰ্মীয় যি সংকীৰ্ণতা আছে ধৰ্মীয় গৰামী বা ধৰ্মীয় সংকীৰ্ণতাৰ কাৰণে সমাজত আচলতে যি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। আচলতে ধৰ্মটোৰ যেতিয়া মানুহে এটা নিৰ্দিষ্ট ধৰ্মত চলি থাকে বা সেই ধৰ্মটোত মানুহে নিয়ম নীতি পালন কৰি আগবাঢ়ে নিশ্চয় শৃংখলাবদ্ধভাৱে আগবঢ়াৰ কাৰণে এটা ধৰ্মত মানুহে গৈ থাকে বা ধৰ্মটোৰ নিয়ম নীতি মানি কেনে চলি থাকে। কথা হ'ল আপোনাৰ ধৰ্মৰ লগত অন্য এটা ধৰ্মৰ যদিও মিল নাথাকে বা মিল নাথাকিব পাৰে তথাপি আপুনি তাক বিশৃংখল কৰিব নালাগে। কিন্তু সমাজখনত কেনেকুৱা ধৰণৰ সমস্যা হৈ আছে চাব, বেলেগ বেলেগ ধৰ্মৰ মাজত আচলতে যি সংকীৰ্ণ মনোভাৱ এই সংকীৰ্ণ মনোভাৱৰ মাজতে সমাজখনৰ বিভিন্ন যি বেলেগ বেলেগ সম্প্ৰদায় আছে সেই সম্প্ৰদায়ৰ মাজত যি মিলাপ্ৰীতি যি সম্প্ৰীতি সেই সম্প্ৰীতি মিলাপ্ৰীতিৰ ভাৱবোৰ আচলতে লাহে লাহে নোহোৱা হৈ গৈ আছে।